তেওঁলোকৰ নিজৰ যাত্ৰা আমাৰ যাত্ৰা হ'ল যে আমি জুবিনদাৰ তেওঁলোকে যিদৰে আমাক কৈছে যে অসমৰ মানুহবোৰ নিৰ্ভয় হ'ব লাগে, স্পষ্টবাদী হ'ব লাগে, অসমীয়া সংস্কৃতি পৰম্পৰা আগুৱাই লৈ যাব লাগে, সেইখিনিয়ে কাম আজি আমি দিনটোত আৰম্ভণিত আমাৰ দিহানামৰ অনুষ্ঠানৰ যোগেদি আমি আগবঢ়াই গৈছোঁ। আমি অসমীয়া সংস্কৃতি অসমীয়া পৰম্পৰা আমি লৈ যাবলৈ বিচাৰোঁ আৰু বিজেপিয়ে সকলোৱে জানে যে তেওঁলোকে বাহিৰা সংস্কৃতি আনিবলৈ বিচাৰে আৰু সেইকাৰণে ৰাইজে নিজে পাৰ্থক্যটো দেখা পাইছে। ইয়াত দেখা গৈছে মিত্ৰতা সম্ভৱ হ'বগে নে ৰাইজৰ দলৰ সৈতে বা আন বিৰোধী দলৰ সৈতে, যিহেতু মই যোৱাকালিও কৈছোঁ যে সম্ভাৱনা আছে, আজিও মোৰ স্থিতি অটল। আৰু এই সমষ্টিত ডিমৌ সমষ্টিত আপোনাৰ নামো চৰ্চাত আছে, কি ক'ব ইয়াত প্ৰাৰ্থিত্ব কাক দিয়া হ'ব? কেন্দ্ৰীয় নেতৃত্বই যাক বিচাৰে তেওঁহে প্ৰাৰ্থিত্ব লাভ কৰিব। আমাৰ দলৰ বিষয় নহয়, আমাৰ দলৰ বিষয় নহয়, এইটো আনজনক সুধিব লাগে। আৰু অখিল গগৈ কৈছে যে 1 তাৰিখলৈকে তেওঁ মুখ নুখুলে, মিত্ৰতা সন্দৰ্ভত সঠিক দিশত আলোচনা হৈ আছে, এয়া কিমান দূৰ সত্য আৰু কি ক'ব এই সন্দৰ্ভত? আজিও কৈছোঁ সম্ভাৱনা আছে, মোৰ স্থিতি অটল আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।